নমস্কাৰ বন্ধুসকল, মই ছায়ামণিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰি জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। বৰ্তমান মই ভালে আছোঁ। আজি আহিছোঁ মন্দিৰলৈ। মন্দিৰ মানে এই ভিডিঅ'টো মই কৰিছিলোঁ 22 মিনিটতে কৰিছিলোঁ, এবাৰ আপলোড কৰিছিলোঁ, কিন্তু তেতিয়া মই মুখেৰে ভইচ দিয়া নাছিলোঁ। আজি পিছে ভাবিছোঁ অকণমান মুখেৰে ভইচ দি কৰি দিওঁ আৰু তেতিয়া মানে মোৰ মোবাইলটো কিবা এটা প্ৰব্লেম হৈ আছিলে। এডিট কৰোঁতে মানে মই একো ক'ব নোৱাৰিলোঁ, ভালদৰে এডিটটো হোৱা নাছিলে, তেনেকৈ আৰু কিবাকৈ থুলমূলকৈ আপলোড কৰি থৈ দিছিলোঁ। আৰু এতিয়া আমি সোমাই আছোঁ হৰে কৃষ্ণ মন্দিৰত। ৰাস্তাৰে গৈ আছে, এতিয়া সেই জেগাটো গৈ পালোঁ আৰু এতিয়া তাৰপিছত আমি মন্দিৰলৈ সোমাই গৈ আছোঁ। ইমান ধুনীয়া ছাইডটোত দেখিছেনে? ৰাতি হয়, গধূলি সময় গৈছোঁ, কিন্তু ৰাতি হ'লত কিমান ধুনীয়া লাগিছে চিনাৰীবিলাক, একদম ভাল লগা এটা পৰিৱেশ আৰু মানে। আৰু বহুত দিনৰ পৰা হৰে কৃষ্ণ মন্দিৰত যাম বুলি ভাবি আছিলোঁ। আৰু মাইনাৰ বাৰ্থডে আছিলে 22 তাৰিখে, কামাখ্যা যাম বুলি ভাবিছিলোঁ। মাইনাই ক'লে মা কামাখ্যা নাযাওঁ, আমাৰ ককাৰ বছৰ কি যোৱাৰ পিছত যাম, একেলগত আইতাও যাব পাৰিব, সেই বুলি ক'লে। সেই বুলি কোৱাৰ কাৰণে আৰু মানে কামাখ্যা যাওঁ নহ'ল, আমি হৰে কৃষ্ণ মন্দিৰে গ'লোঁ। আৰু এতিয়া গৈ পালোঁ মন্দিৰ, আৰু সেয়া বাহিৰতে প্ৰসাদ ল'বলৈ মানে লাগে। তাত প্ৰসাদ মানে আপোনালোকে মনৰ কথা আৰু ল'বও পাৰে নল'বও পাৰে। ইয়াৰ প্ৰসাদ দেখিছেনে? চাউল আছে, চেনি আছে, চাউল, চেনি, গাখীৰ। আৰু আপোনালোকে গাখীৰ ঘৰৰ পৰা নিয়ে বা তাৰ পৰা নিয়ে, এনেকৈ কোনো কথা নাই। ইয়াতে মানে বস্তুখিনি তাত থৈ আছে, চাউল, চেনি, গাখীৰ এনেকৈ দিয়া আছে, টেমাত দিয়া আছে ভৰাই। আৰু 500 টকাৰো আছে, তাতে 300 টকাৰো আছে। আৰু আপোনালোকে যদি তাৰ পৰা নলয় নহয় আৰু ঘৰৰ পৰা নিব পাৰে। এয়া কিন্তু মন্দিৰৰ পৰা হয়, যে বাহিৰত বহি আছে তেখেতসকলৰ নহয়, এয়া মন্দিৰৰ পৰা মানে এইটো দামটো লিখাই থাকে। আৰু সেই গতিকে তাত মানে অন্ন দান কৰিব লাগে মন্দিৰত গ'লে। আৰু সেয়া ইয়াতে আকৌ চন্দনৰ ফটা দি আছে গেটৰ মুখতে, আকৌ ভিতৰত সোমোৱা মন্দিৰৰ গেটৰ মুখতে চন্দনৰ ফটা দি আছে ধুনীয়াকৈ, মানে হৰে কৃষ্ণ মন্দিৰতে গেটৰ মুখতে দুজনী ছোৱালীয়ে ধুনীয়াকৈ ফটা দি আছে। আৰু প্ৰসাদখিনি আপোনালোকে পাৰিলে ঘৰৰ পৰাও লৈ যাব পাৰে, বেছিকৈও নিব পাৰে, আপোনালোকৰ মনৰ কথা আৰু। তাত দিয়ে সেয়া 300 টকাৰো আছে, 500 টকাৰো আছে, দালিৰো আছে, আৰু মানে সেনেকৈ যিখিনি লয় আপোনালোকৰ মনৰ কথা আৰু। ইয়াতে মানুহবিলাকে ভক্তবিলাকে ধুনীয়াকৈ বহি আছে তলতে, আৰু ধুনীয়াকৈ কথাবোৰ শিকাই আছে, কি কৰিব লাগে কি কৰিব নালাগে। ইয়াতো দান পাত্ৰত যায়, আৰু যিখিনি দিব মন যায় 10 টকা 20 টকা 100 টকা এইটো ডিমাণ্ড নাই, যাৰে যি দিব মন যায় দিলে গেটৰ মুখতে। ইয়াৰ ভিতৰত আমি মেইন মন্দিৰটোলৈ এতিয়া গৈ আছোঁ। মাইনাই আজি কেমেৰা কৰিছে দেই, মাইনা আজি কেমেৰা কৰাত ভাল হৈছে এনে, কিন্তু মাইনাই কেমেৰা কৰি ইমান ভাল নাপায়। আজি কিন্তু মাইনাই ধুনীয়াকৈ কেমেৰা কৰি আছে। ভিতৰত গৈছোঁ, মেইন মন্দিৰটোলৈ গৈ আছোঁ এতিয়া। আৰু এই বাবাজনে শিকাই আছে কি কৰিব লাগে কি কৰিব নালাগে, ভক্তক মানে জ্ঞান দি আছে, ইমান ধুনীয়াকৈ শিকাই আছে নহয়, বহুত ভাল লাগিছে আৰু মানে। আৰু এয়াই হয় মেইন মন্দিৰটো, ইমান ধুনীয়া, মানে ইমানেই ধুনীয়া লাগে নহয় মেইন মন্দিৰটো, কি ক'ব মানে, একদম বহুত। আৰু ইয়াতে দেখিছেনে আমাৰ হাত তিনিখন দিবলৈ দিলে ধুনীয়াকৈ, বাবা এটাই কিবা মন্ত্ৰ মাতি আছে, হাত তিনিখন এনেকৈ দিবলৈ দিলে ধুনীয়াকৈ। ভাল লাগিছে নিয়মখিনি তাৰে গোটেই ভাল লাগিছে। আৰু তাত ধুনীয়াকৈ চাউলখিনি থৈ দিব দিছে, কিবা এটা আছে তাত এনেকৈ ধুনীয়াকৈ থৈ দিব দিছে, তাৰ ওপৰত দি হাতখন এনেকৈ দিব দিছে, তিনিখন হাতে এনেকৈ লগে দিব দিছে। তাৰপিছতে ডাঙৰ তাত মানে ড্ৰাম আছে, দুটা আছে, আৰু এটাত চেনি থ'ব পাৰি, এটাত মানে চাউল থ'ব পাৰি, গাখীৰটো বেলেগত। ইয়াতে মানে মাইনাই চাউলখিনি ঢালিলে, আৰু এফালে মাইনা বাবাই চেনিখিনি ঢালিলে, মাইনাই চাউলখিনি ঢালিলে, এনেকৈ দুটাই আৰু এটা ঢালি দিলে আৰু ধুনীয়াকৈ। আৰু গাখীৰখিনি বেলেগকৈ থৈ দিলে। এইখিনি মানে ভোগত ব্যৱহাৰ কৰে, আৰু মানে এইবোৰ বস্তু ডেইলিক তাত খিচিৰি ভাত মানে ডেইলিকৈ খুৱাই চাগে, সেই গতিকে আৰু মানে এনেকৈ কোনোবা দিনা চাগে খিচিৰি খুৱাই, কোনোবা দিনা ভাতো খুৱাই, মানে তেনেকুৱা। আমি যাবাৰ দিনাখন কিন্তু ভাত খুৱাইছিলে, আৰু আমি নাখাকৈ নাহিলোঁ, মানে মাইনা বাবাই নাখাওঁ বুলি কৈছিলে, কিন্তু আমি কৈছোঁ নাই, আহিছোঁ মানে মন্দিৰত খাব লাগিব। ইমান ধুনীয়া দেখিছেনে? আৰু বহুত মানুহ হয়, বহুত মানুহ। আৰু এনেকৈ তাৰপিছত যাই সেৱা চেৱা কৰাৰ পিছত মন্দিৰটোৰ চাৰিওফালে 3বাৰ এনেকৈ মানে পৰিক্ৰমা কৰিব দিলে, এনেকৈ ঘূৰিলোঁ, আৰু মন্দিৰটো এনেকৈ 3বাৰ ঘূৰিলোঁ আৰু আমি চাৰিওফালে মেইন মন্দিৰটো এনেকৈ মানে ঘূৰিব দিয়ে ধুনীয়াকৈ, সেৱা কৰি এনেকৈ 3বাৰ ঘূৰি ল'লোঁ একেলগতে। আৰু আপোনালোকে কোনে যাই পাইছে বাৰু কথা নাই, কোনে যাই পোৱা নাই তেনেহ'লে এবাৰ যাই চাবচোন। আমিন গাঁৱতে আছে, আমিন গাঁও, উত্তৰ গুৱাহাটী, নাৰায়ণ হস্পিটেলৰ ওচৰতে আছে। নাৰায়ণ হস্পিটেল ক'লে নে বাৰু কি, GNRC হস্পিটেলৰ ওচৰত আছে, একদম GNRC হস্পিটেলখনৰ ওচৰতে আছে। এয়া বেলেগ মানুহো আছে আমাৰ লগতে এনেকৈ ঘূৰি আছে। 3বাৰ হেনো মন্দিৰটোৰ ওচৰত ঘূৰিব লাগে, বাবাজনে কৈছে যে 3বাৰ এনেকৈ ঘূৰি দিয়ে, এনেকৈ 3বাৰ আমি ঘূৰি আছোঁ। ইফালে ভক্তসকল বহি আছে ধুনীয়াকৈ, বাবাৰ কথা শুনি আছে, বাবাই জ্ঞান দি আছে ধুনীয়াকৈ, শ্ৰীকৃষ্ণৰ কথা কৈ আছে, মানে ধুনীয়াকৈ শ্ৰীকৃষ্ণৰ কথা বুজাই আছে, কি কৰিব লাগে কি কৰিব নালাগে সেইবোৰে বুজাই আছে ধুনীয়াকৈ।
কিমান মানুহ আছে দেখিছে না আমি পিছে যাই পাওঁতে অকণমান দেৰি হ'ল আমি বেছি বহিব নোৱাৰিলোঁ এনে অকণমান সময় বহি মানে এনেকৈ তাৰপিছত উঠি আহিলোঁ চাৰিও চাইডে চালোঁ ঘূৰি পাকি আমি আগতে যাই পোৱা নাই কি কৰিব লাগে কি কৰিব নাই ভালদৰে আমি জনাও নাছিলোঁ সেই গতিকে লাষ্টত বুজি পাইছোঁ আৰু কি কৰিব লাগে এনেকৈ তাৰপিছতে আৰু ওলাই আহিলোঁ অকণমান ঘূৰি ফুৰি আজি পিছে মাইনা ইমান ধুনীয়াকৈ কেমেৰা কৰিছে মাইনা আগত নাই মাইনা পিছত আছে মাইনা আগত থাকিব লাগে মাইনা কিন্তু পিছত আছে কেমেৰা কৰাৰ কাৰণে জানেনে বাৰু যিয়ে নহওক মাইনাই যে কেমেৰাটো কৰি দিছে সেই বহুত ভাল আৰু এয়া ভগৱানৰ তাত প্ৰণাম কৰি আমি আৰু এতিয়া আঁতৰি আহিলোঁ তাৰ পৰা মানে অকণমান দূৰত আহিলোঁ আৰু এইফালে এটা ভগৱান আৰু এইটো ধুনীয়াকৈ একদম পূৰা ধুনীয়াকৈ ফুলৰে ইমান ধুনীয়া ডিজাইন কৰি দেখিছে নে কি ধুনীয়াকৈ সজাই মানে মন্দিৰটোত সোমি এনেকৈ লাগে যেন স্বৰ্গত আছোঁ এনেকৈ লাগে ইমানে এটা ভাল লগা পৰিৱেশ আৰু মন্দিৰটোৰ মানে বহুত এটা ভাল লগা পৰিৱেশ ইফালে মই আকৌ মন্দিৰটোৰ পৰা মেইন মূৰ্তিটো মানে ফটো এখন ল'বলৈ গ'লোঁ মানে বহুত ভাল লগা আছিলে যিয়ে নহওক আমিতো সদায় যাই থকা নহয় জানো অকণমান হ'লেও কিবা এটা চিন আনিব পালে ভাল লাগে ন তাৰ পৰা মই এনেকৈ আনিলোঁ আৰু ছাইডত দেখিছেনে ইমান ধুনীয়াকৈ মানে ফটো কৰি থোৱাই আছে ভগৱানৰে হয় চব ফটো আৰু ইফালে ভক্তসকল বহি আছে গোটেই আৰু ওচৰে যিমান মানুহ আছে সকলো যায় এনেকৈ কথা শুনিবলৈ যায় ধুনীয়াকৈ বাবাই কৈ থাকে ওপৰত দুখন পাংখা দেখিলোঁ ইমান আচৰিত ধৰণৰ ডাঙৰ ডাঙৰ পাংখা নহয় ইমানে মানে ভাল লাগে বহুত ডাঙৰ আৰু ইফালে বাহিৰত যাব পাৰি এইটো চাইডেৰে ওলাই যাব পাৰি চাৰিও চাইডটো ইমানে ভাল লগা এটা পৰিৱেশ ধুনীয়া এটা দেখিছেনে একদম পাৰ্কৰ নিচিনা লাগে আৰু আমি তাৰ পৰা পূজা চূজা কৰি অকণমান ওলাই আহিলোঁ চাৰিও চাইডে অকণমান ঘূৰি পাকি চালোঁ এনেকৈ ভাল লাগে আৰু মানে বহুতে ভাল লগা আৰু চাইডত এনেকৈ বহাৰ কাৰণে জেগা আছে পাৰ্কৰ দৰে ধুনীয়া ধুনীয়া বনাই থৈ দিছে বহিব পাৰি আৰু ধুনীয়াকৈ এয়া দেখিছেনে ল'ৰাজন এই ল'ৰাজন যে ইমানে ভক্ত মানে তাত যিমান মানুহ আছে নহয় বহুত ভক্ত মানুহ আছে মই আচৰিত পাইছোঁ মানে ইমান ধুনীয়া মানে ভাল এটা সংস্কাৰ তাত মানে যে শ্ৰীকৃষ্ণ ৰাধে 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 এনেকৈ কৈ থাকে মনে মনে যে আমি যে কথা কৈছোঁ মনে মনে সেনেকুৱা নহয় তাত যিমান আছে মানে ৰাধে 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 জয় শ্ৰীকৃষ্ণ ৰাধে কিবা এনেকৈ কৈ থাকে মানে এনি টাইম মানে নন ষ্টপ এইটোৱে কৈ থাকে তাৰমানে বেলেগ কথা নাই ৰাধে ৰাধে জয় শ্ৰীকৃষ্ণ ৰাধে 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 কিবা এনেকৈ মাতি থাকে ভগৱান খালি কৃষ্ণকে মাতি থাকে কৃষ্ণকে মাতি থাকে কেৱল কৃষ্ণ আৰু বগা বগা ধুতি পিন্ধি আছে আৰু মাথাত অকণ চুলি আছে টাকলা বেছিকৈ টাকলা ধৰণৰ আছে মানে তালুটো ঘূৰাই লৈ চাগে আৰু অকণমান এটা টিকনি টাইপৰ আছে পিছফালে বেছিভাগ মানে এনেকৈ আছে আৰু কিন্তু ইমানে ভাল এটা মন মানে বহুত পবিত্ৰ মন হয় আৰু মানে ভগৱানৰ মানে ইমানে ভক্ত হয় বহুত আচৰিত ধৰণৰ ভক্ত আৰু ভাল লাগিছে তাত গৈ মানে জানেনে আৰু কেৱল ৰাধে ৰাধে আমি মনে মনে এনেকৈ চাই আছিলোঁ ইমানেই ভাল লাগে ন আজিৰ দিনত ন মানুহে কেনেকুৱা আছে কিন্তু আজিকালিও কিছুমান মানুহ ইমান ভাল মানুহ আছে ভগৱানৰ নামত একদম পূৰা পগলা হৈ আছে ন পূজা কৰাৰ নামত ইমান ধুনীয়াকৈ পূজা কৰি আছে ভাল লাগিছে আৰু এয়া চেৰিটো হয় এয়া ভিতৰৰ মূৰ্তিখিনি আৰু লাইট দেখিছেনে ইমান ধুনীয়া ডেক'ৰেশ্যন আছিলে নহয় মন্দিৰটোৰ ভিতৰত মানে খুব ভাল লাগিছে যেন স্বৰ্গত আছোঁ আৰু দেই আৰু পাংখা চাওকচোন কিমান ডাঙৰ পাংখা দুখন আছে এনেকুৱা পাংখা সেইটো কাৰণে কেমেৰা কৰি লৈছোঁ যোনে যায় মানে ইয়াত বহিব পাৰে আৰু মানে যদি আমি পিছে যাওঁতে দেৰি হৈ গ'ল টাইমটো আমি বুজি নাপালোঁ নহয় ফাৰ্ষ্ট গৈছোঁ আমাৰ যাওঁতে দেৰি হয় ইয়াতে আৰু কিতাপ মানে বুক বিক্ৰী কৰি আছে এতিয়া আৰু অকণমান কিবা মনোহাৰী ধৰণৰ বস্তু বিক্ৰী কৰি আছে কাৰোবাক কিবা লাগিলে ল'ব পাৰে বেছি নাথাকে কিন্তু অকণমানেই থাকে তাত দোকান এইফালে ছোৱালী দুজনীয়ে ফটা দিয়া ছোৱালী দুজনীটো দান পাত্ৰ হয় আৰু যদি কোনোবাৰ মানে থাকিবৰ সময় নাই বা মন নাই তেনেহ'লে পূজাটো কৰিও আহিব পাৰে মানে এনেকুৱা আৰু যদিহে মানে কিছুমানে ধৰ একদম পূৰা সময় আছে তেনেহ'লে গৈছে ধৰ ভাত পানী খাই একদম পূৰা আজৰি হৈ আহিছে আমি কিন্তু ফাৰ্ষ্ট গৈছোঁ মানে ন সেই গতিকে মানে মাইনাৰ বাৰ্থডে আছিলে দিনটো লগানে ভোকানে আছিলোঁ আৰু ভগৱানৰ ঘৰত আহিছোঁ ভগৱানৰ তাত অকণমান ভাত খাব পালে ভালে লাগে ন এইফালে টিভিখন উঠি আছে একদম কি কৈ আছে কি কৈ থকা নাই ধুনীয়াকৈ কৈ আছে বাবাজনে বুজাই আছে তাৰপিছত যে মানে আমি তাত মানে ভাত খাই আহিলোঁ ভাত খালোঁ মানে এইটো কথাতে ভাত খালোঁ আৰু যে মানে লগানে ভগৱানে আছোঁ ভগৱানৰ তাত গ'লে ভগৱানৰ ভোগ ন অকণমান হ'লেও খাব পালে ভাল লাগে মনটো যিয়ে নহওক আমাৰ মাইনা বাই নাখাওঁ বুলি কৈছিলে কিন্তু মাইনাই আৰু মই কৈছোঁ নহয় খাই যাম আজি আহিছোঁ ভাল এটা দিনত আহিছোঁ মাইনাৰো বাৰ্থডে আছিলে ভগৱানৰ তাত অকণমান আশীৰ্বাদ বিচাৰি আহিছোঁ মাইনাৰ কাৰণে সেই গতিকে অকণমান খাই যাওঁ আৰু বেছি নহয় অকণমান খালেও ভাল লাগে ন ভগৱানৰ বস্তু বহুত ভাল লাগে সোৱাদেই বেলেগ ভগৱানৰ বস্তু
এই বাবাজন দেখিছেনে ইমান ধুনীয়াকৈ এইজনীয়া কোনোবা হয় আৰু কেমেৰা কৰি আছে চাগে মই পিছে ভিডিঅ'টো এডিটিং কৰাওঁতে অকণমান চাগে কৰাকৈ কৰা গৈছে মানে বেয়া নাপাব আপোনালোকে চাব ভালদৰে যিসকলে গৈছেতো সম্পূৰ্ণ জানে পিছে যিসকলে জানে ন বেছি মানে দেৰি লগা নাই ইয়াৰ পৰা যাওঁতে আমি যিহেতুকে গুৱাহাটীৰ পৰা গৈছোঁ বেছি দেৰি লগা নাছিলে আমাৰ মানে এয়া মাইনা বাবা ইয়াতে থিয় দি আছে চাই আছে জেগাবিলাক আৰু বেছি মানে মানুহ গধূলি সময়ত অকণমান গাড়ীৰ জাম আছিলে বাৰু তথাপি আৰু মানে বেছি দূৰ নহয় যিহেতুকে আমি স্কুটিৰ পৰা গৈছিলোঁ সেইকাৰণে জল্দি যাই পাইছোঁ আহিব পাইছোঁ জল্দি তাত খাই লৈ আহিলোঁ আৰু কথাই নাই আৰু খাই লৈ একদম পৰা ঘৰত আৰু শুই থাকিলোঁ এতিয়া মন্দিৰ দেখিছোঁ মই বহুত দেখিছোঁ কিন্তু মন্দিৰটো কিবা এটা ডিজাইনটো খুবেই ভাল লাগিছে ইমান ধুনীয়া চাফা পৰিষ্কাৰ নহয় কিবা বহুতে ভাল লাগিছে চিৰিখিনি ইমানেই ধুনীয়া মন্দিৰটোৰ বহুতে মানে ভাল লগা পৰিৱেশ আৰু এটা এয়া বাহিৰৰ চাইডৰ পৰা চাব পাৰি এয়া চাইড হয় ইফালে দেখিছেনে ইমান ধুনীয়াকৈ মানুহবিলাক বহি আছে এইটো পাৰ্কৰ নিচিনাকৈ ধুনীয়াকৈ বনাই দিছে আৰু তাত ক্ষীৰ খুৱাই থাকে যোনে খাই মানে যায় গৈছে ধৰক প্ৰসাদৰ নামত ক্ষীৰ খুৱাই আছে মানে ক্ষীৰ দি আছে ক্ষীৰ লৈছিলোঁ খাবলৈ আৰু এই ফুল চুলবিলাক দেখিছেনে ইমান ধুনীয়া মানে একদম ভাল লগাটো পৰিৱেশটো খুবেই ভাল লগা আপোনালোকে যদিহে কোনোবাই যোৱা নাই চাবলৈ এদিন যাবচোন যাই চাই আহিব একদম খুব ভাল লগা এটা পৰিৱেশ খুবেই ভাল লগা পৰিৱেশ মানে আৰু 8টা বজাৰ লগে লগে মানে মন্দিৰটো বন্ধ কৰিলে মানে তলত ভাত খুৱাই থাকে 8টা বজাৰ আগৰ পৰা মানে ভাত খুৱাই থাকে আমি নাজানো যিহেতুকে নতুন গৈছিলোঁ আমি নাজানো নহয় যে মানে ভাত কেতিয়া খুৱাই আমি সেইটো কথা নাজানো হা আমি তাত ৰৈ আছোঁ 8টা বজালৈ ৰৈ আছোঁ আমি ভাবিছোঁ যে আৰু ভাত নোখোৱাই আৰু মানে তাত ওপৰত একো নাই আৰু ভাত চাত বনোৱা জেগাও দেখা নাই নোখোৱাই এনেকৈ ভাবিছোঁ কিন্তু মোৰ মায়ে ফোনত কৈছিলে যে মানে তাত গ'লে খিচাৰি খাই বা বহুত ভাল লাগে তাত ভগৱানৰ ভোগ খাই অকণমান সেই বুলি কৈছে কোৱা কাৰণে মানে মই ভাবিছোঁ অকণমান খাই যাম মই মাইনা বাবুক কৈছোঁ নহয় আহিছোঁ ফাৰ্ষ্ট খাই যাম অকণমান দেই সেই বুলি কৈছোঁ তাৰপিছত যে মাইনা বাবা কৈছে নাই নহয় ইয়াত বনোৱা তাৰপিছত আমি আহিব ওলাওঁতে মানে তলত দেখিলোঁ নহয় যে মানে এনেকৈ মানুহবিলাক যাই আছে আৰু মানুহ ৰৈ আছে তাত কৈ মানে আহিব নিদিয়ে নোখোৱাকৈ যোৱা মানে তাত জেগাটো দেখাই দিয়ে মানে খাই যোৱা সেই বুলি কয় আৰু তাৰপিছতে অকণমান গ'লোঁ যাই আৰু খাই ল'লোঁ আৰু এয়া মন্দিৰটোৰ গেটৰ সন্মুখটো হয় ভিতৰৰ এয়া আহিলোঁ মন্দিৰৰ পৰা ওলাই আহি মাইনাই চেণ্ডেল পিন্ধি আছে এতিয়া খাবলৈ কাৰণে মানে খাব যোৱাৰ কাৰণে আৰু জোতা পিন্ধি আছে এতিয়া ইমান ধুনীয়াকৈ দেখিছেনে চেণ্ডেল থোৱাৰ কাৰণে কি ধুনীয়া বনাই থৈ দিছে এয়া ভাত খোৱা জেগাটো দেখিছেনে ইমান ধুনীয়া একদম পূৰা ফিক্স এই টেবুলকেইখন লৱাৰ মানে হেৰিৰ লগত ফিক্স হৈ আছে আৰু মানে হাত ধোৱাৰ কাৰণে ধুনীয়াকৈ জেগাত নল বনাই দিছে একদম চাফা জেগা একদম ভাল জেগা আৰু এটা পবিত্ৰ থান একদম আৰু চাৰিও চাইডে টিঙৰ বেৰখনতে মানে ভগৱান কৃষ্ণৰ ফটো এনেকৈ লগাই দিছে একদম ধুনীয়াকৈ কৃষ্ণৰে ফটো চাৰিও চাইডে এনেকৈ লগাই থৈছে তাত গৈছে ইয়াত মানে দি নাযায় তাত যাব লাগে তাত পাতখনে লৈ গ'ল তাত আৰু নিজে ভাত দিলে এক চাইডৰ পৰা ভাত চব্জি এনেকৈ দিলে আৰু দালি লৈ আনিলে খালে কিন্তু লাগিলে আকৌ দিয়ে আৰু গৈছে আৰু আনিছে এনেকৈ আৰু মানে আমিও খাই পালোঁ ফাৰ্ষ্ট হৰে কৃষ্ণ মন্দিৰত আহি ভাল লাগিছে দেখিছেনে এনেকৈ লাইন লৈ আছে এনেকৈ লৈ আনিব লাগে অকণ তাৰপিছত যে আমাৰ মাইনাটো খাত ইমান ভাল নহয় তথাপি আৰু মাইনাক কৈছোঁ খাব লাগিব আৰু পেলাই দিব হেনেও নিদিয়ে পেলাব নিদিয়ে এনেওতো অন্ন পেলাব নালাগে বাৰু পেলাব নিদিয়ে অকণকৈ দিয়ে পেলাব নালাগে লাগিলে আনি থাকে খাই থাকে মানে এনেকুৱা কিন্তু ইয়াত হেনো নিমখ দিয়ে বা হালধি দিছে ন কিন্তু তাক বাদে আৰু হেৰি নিদিয়ে দেই ইয়াত আৰু কি আদা ৰচুন এইবোৰ নিদিয়ে আৰু পিঁয়াজ চিয়াজ ব্যৱহাৰ নকৰে আৰু মানে একদম নিৰামিষ একেবাৰে নিৰামিষ দেখিছেনে ফটো কি ধুনীয়াকৈ ভগৱানৰ ফটো লগাই থৈ দিছে চাৰিওফালে ভগৱানৰ ফটো কেৱল জেগা ঠাইত কৃষ্ণৰ ফটো আৰু এবাৰ যাই মানে মনটোত এনেকুৱা লাগিছে আকৌ আহিম বহুত ভাল লাগিছে মানে বহুত ভাল লাগিছে আকৌ সেইকাৰণে ভাবি আছোঁ আকৌ যাম মাইনা বাবাও কৈছে আৰু আহিম দেই আমি বহুত ভাল লাগিছে আহি সেই বুলি কৈছে আৰু যাম বহুত মানুহ আৰু খোৱা জেগাটো বহুত ডাঙৰকৈ একদম পূৰা লাম্বাকৈ বনাই থৈ দিছে বহুত মানুহ খোৱা জেগাটো ধুনীয়া এভেইলেবল
বাৰু ঠিক আছে, ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মই আগতেও এই ভিডিঅ'টো আপলোড কৰিছিলোঁ, কিন্তু আজি আকৌ নতুনকৈ কৰিছোঁ। আগতে মানে মই ভইচ দিয়া নাছিলোঁ, ডাইৰেক্ট যিহেতুকে ভিডিঅ'টোৱে দি থৈছিলোঁ, সেই গতিকে আজি আকৌ নতুনকৈ মই আৰু এই ভিডিঅ'টোকে আপলোড কৰিম। আৰু এইটোৱে কথা আছিলে, মই ভিডিঅ'টো ধুনীয়াকৈ কিবা এটা কম বনাম ধুনীয়াকৈ, কিন্তু সেইটো একো কৰা নাই। মোবাইলটো তেতিয়া মোৰ অকণমান বেয়া আছিলে সেই সময়ত। আৰু ঠিক আছে, আমি এতিয়া খোৱা লোৱা হৈ গ'ল, আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। আৰু 8টা বাজিল, মন্দিৰ এতিয়া বন্ধ। বাই বাই। খোৱা জেগাটো খোলাই থাকে, কিন্তু মেইন মন্দিৰ 8টা বজাৰ লগে লগে বন্ধ কৰি দিয়ে আৰু মানে এতিয়া। আৰু এতিয়া আমি আৰু যাবলৈ ওলাইছোঁ। বাই বাই। আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, ঠিক আছে।